2 6 4 5 0 3 1 3 2 3 তথ্যখিনি বহুলক হ'ব বহুলক এটা প্ৰথম কথা জানিব লাগিব বহুলক মানে কি হয় ইংলিছত কোৱা হয় মোড তো তাৰ মিনিংটো হ'ল সবতকে বেছি যোনটো আছে সবতকে বেছি কোনটো আছে সেইটো চাবা এটা চাওক দুইটো কেইবাৰ আছে এবাৰ আৰু দুবাৰ সো দুইটো আছে দুবাৰ ছয়টো কেইবাৰ আছে এবাৰ অকল এবাৰ আছে চাৰিটো অকল এবাৰ পাঁচটো অকল এবাৰ জিৰ'টো অকল এবাৰ তিনিটো কেইবাৰ আছে এবাৰ দুবাৰ আৰু তিনিবাৰ তিনিটোৱে বেছি আছে তিনিবাৰ গতিকে 3টো হ'ব এনসাৰ তেনেকৈ কৰিব লাগিব ইয়াৰ পিছৰ প্ৰশ্নটো চাইছো এটা তথ্যৰ মধ্যমা আৰু বহুলক ক্ৰমে ইমান আৰু ইমান মাধ্য কিমান হ'ব তিনটাৰ মাজত এটা ফৰ্মুলা আছে এইটো মনত ৰাখিব 3 into মধ্যমা equal to বহুলক যোগ 2 into মাধ্য এইটো মনত ৰাখিবা এইটো ফৰ্মুলা ইউজ হ'ব 3 into মধ্যমা equal to বহুলক plus 2 into মাধ্য এতিয়া কি আছে মধ্যমা দিয়া আছে 33 so 3 into 33 equal to বহুলক কিমান আছে 45 plus 2 into মাধ্য so এটো যদি মই কৰো 2 into মাধ্য কিমান হ'ব 3 into 33 মানে কিমান হ'ব 99 minus 45 মানে কিমান হ'ব 4 আৰু 54 হ'ব therefore মাধ্য কিমান হ'ব 54 divided by 2 মানে 27 এটো হ'ব आंसर পিছৰ প্ৰশ্নটো আছে 1 2 3 4 এনেকে n লৈকে মাধ্য বা গড় হ'ল মানে 1 2 3 up to n এই সংখ্যা কেইটাৰ মাধ্য লাগে মাধ্যটো ইংলিছত মিন বুলি কয় এটো সদায় মনত ৰাখিবা ফৰ্মুলাটো n + 1 divided by 2 হয় মাধ্যটো n + 1 divided by 2 এটো পিছৰ প্ৰশ্নটো একেই বহুলক উলিওৱা গতিকে বহুলকটো আমাৰ ইম্পৰ্টেন্ট হয় কি কৰিব লাগে কোনটো সংখ্যা বেছি আছে হেতু চাবা ইয়াত তোমালোকে দেখিব পাৰা দুইটো এবাৰ আছে দুবাৰ আছে আৰু তিনিবাৰ আছে দুইটোৱে বেছি আছে গতিকে এটো হ'ব পিছৰ প্ৰশ্নটো তলৰ তালিকাখনত এখন বিদ্যালয়ত 30খন শিক্ষাৰ্থী 100 নম্বৰৰ গণিতৰ প্ৰশ্ন কাকত এখনত নম্বৰবিলাক দিয়া হৈছে কি উলিয়াব লাগে মাধ্য উলিয়াব লাগে মাধ্য এটা কেনেকৈ উলিয়া এটা টেকনিক আছে একদম ডিটেইলছত যাবা এটা সহজ টেকনিক আছে এজিউম মিন মেথড বুলি কয় এজিউম মিন মেথড কৰি গৈ থাকিলে নিজে জানি গৈ থাকিবা আমি প্ৰথম কি কৰিব লাগিব শ্ৰেণীখিনি লিখিব লাগিব টেবুল বনাবা শ্ৰেণী ইয়াৰ পিছত কি আছে শিক্ষাৰ্থীৰ সংখ্যা এটো fi বুলি কয় fi মানে ফ্ৰিকুৱেন্সি সংখ্যা হৈ গল এতিয়া তুমি লিখি যোৱা কি দিয়া আছে 10 to 25 এখিনি লিখি দিয়া মই লিখি দিছো জলদি গতিকে আমি শ্ৰেণীখিনি লিখিলো ইয়াৰ পিছত নম্বৰখিনিও লিখিব লাগিব 237 তাৰ পিছত কিমান আছে 666 তিনিবাৰ আছে 666 হৈ গল ইয়াৰ পিছৰ কলমটো কি হ'ব xi মানে এই দুটাৰ মাজৰটো মানে কি কৰিব লাগে মই তলত লিখি দিছো xi মানে কি হয় জানানে a2 plus a2 divided by 2 মানে 10 plus 25 divided by 2 so কিমান হ'ব 35 divided by 2 মানে 17.5 এখিতে হেতু লিখিব লাগিব 17.5 হল ঠিক তেনেকৈ পিছৰ বাৰটো 25 আৰু 40 আছে 25 plus 40 divided by 2 মানে 65 divided by 2 32.5 হৈ গল তাৰপিছত তোমালোকে এনেকৈ বহাই থাকিব পাৰা মানে এটো পৰা এটোলৈকে কিমান গেপ আছে 10 আৰু 25ৰ মাজত 15 গেপ আছে হয়নে নহয় সো তোমালোকে প্ৰত্যেকবাৰ এনেকৈ 15 কে যোগ কৰি থাকিলেও হ'ল ইয়াৰ লগত 15 ইয়াৰ লগত 15 তেনেকৈ ইয়াৰ লগত যদি 15 যোগ কৰা কিমান হ'ব 0.5 7 47.5 ঠিক তেনেকৈ ইয়াৰ লগতো 15 যোগ কৰা কিমান হ'ব 2 62.5 ঠিক তেনেকৈ আকৌ 15 যোগ কৰা কিমান হ'ব 0.5 7 77.5 আকৌ 15 যোগ কৰা কিমান হ'ব 92.5 হৈ গ'ল এইখিনি বস্তু এইখিনি মুছি দিছো এতিয়া আমাক টেবুলখনে মেইন
কেনেকৈ উলিয়াই মই ধুনীয়াকৈ শিকাই গৈ আছোঁ। তোমালোকে মোৰ লগে লগে কৰি গৈ থাকা। xi হ'ল। ইয়াৰ পিছত আমি কি উলিয়াব লাগে? এটা এজিউম মিন ধৰিব লাগে, মানে এ বুলি এটা ধৰিব লাগে। এটো কোনটো ধৰিবা জানানে? এই xi বিলাকৰ ভিতৰত চবতকৈ মাজৰটো ধৰিবা, মাজৰ। ইয়াত এতিয়া চাব পাৰা মাজৰ কোনটো আছে, এইটোও আছে, এইটোও আছে। ইয়াৰ ভিতৰত যিকোনো এটা ধৰিলেই হ'ল। মই ধৰা 62.5টো ধৰিছোঁ মাজৰ, হৈ গ'ল। চ' আমি এইটো সেইটো ধৰিছোঁ। চ' এইখিনিতে এটা কলম লিখিবা, di ইকুৱেল টু xi মাইনাছ এইটো এ, মানে কিমান ধৰিছোঁ 62.5, এইটো লিখা। গতিকে এইখিনি যদি মই কৰোঁ 17 প্ৰথমটোত কিমান হ'ব? di 17.5 মাইনাছ 62.5, এইটো কৰিলে কিমান আহিব? 5 আৰু 45 আহিব, হৈ গ'ল। চ' একেবাৰতে লিখি যাবা, তলত লাগিলে কৰি গৈ থাকিবা। 17.5 মাইনাছ 62.5 কিমান আহিব? মাইনাছ 45 আহিব। ঠিক তেনেকৈ 32.5 মাইনাছ 62.5 মাইনাছ 30 আহিব। এইটোৰ পৰা এইটো কৰিলে মাইনাছ 15 আহিব। এইটোৰ পৰা এইটো কৰিলে এইটো 0 আহিব। এইটোৰ পৰা এইটো বিয়োগ কৰিলে 15 আহিব। এইটোৰ পৰা এইটো বিয়োগ কৰিলে 30 আহিব, হৈ গ'ল। এইখিনিলৈকে ঠিকে আছে। আমি এইটো ধৰিছোঁ। ইয়াৰ পিছৰ ষ্টেপটো হ'ব ইউ আই মানে কি জানানে? এইখিনি ইয়াত যোনখিনি পালা di ডিভাইডেড বাই এইচ। এতিয়া এইচ মানে কি? এইচ মানে হ'ল ক্লাছ ইণ্টাৰভেল, মানে কিমান গেপ আছে। ইয়াত কিমান গেপ আছে? 10ৰ পৰা 25লৈ 15 গেপ আছে। চ' এইটো হ'ব 15। মানে ইউ আইটোত আমি কি লিখিব পাৰোঁ? di ডিভাইডেড বাই 15, হৈ গ'ল। মানে এইটোক আমি 15ৰে ডিভাইড কৰিম। 45ক 15ৰে হৰণ কৰিলে -3, মাইনাছ 30ক কৰিলে -2, মাইনাছ 15ক 15ৰে হৰণ কৰিলে -1, এইটো 0, এইটো কৰিলে 1, এইটো কৰিলে 2, হৈ গ'ল। এতিয়া পিছৰ ষ্টেপটো হ'ব fi ui, কোনটো? এইটো বস্তু আৰু এইটো বস্তু পূৰণ কৰিবা। মানে এইটো 2 আছে, এইটো -3 আছে। 2 × -3 কিমান হ'ব? -6। ঠিক তেনেকৈ এইটো 3 আছে, এইটো -2 আছে। 3 × -2 কিমান হ'ব? -6। 7 আছে, -1 আছে। 7 × -1 -7। ঠিক তেনেকৈ এইটো হ'ব 0, এইটো হ'ব 6, এইটো হ'ব 12। তাৰপিছত কি কৰিবা? তাৰপিছৰ কামটো হ'ল এই গোটেইখিনি যোগ কৰা। fi ui কিমান হ'ব? আৰু এই ফ্ৰিকুৱেঞ্চিখিনিও যোগ কৰা। fi ui কিমান হ'ব? এইখিনি যদি যোগ কৰোঁ মই, 12 × 6 = 18 হ'ল। মাইনাছ কিমান আছে? 7 × 6 = 13, 13 × 6 = 19, 19 হ'ল। মানে কিমান পাম আমি বিয়োগ কৰিলে? -1 পাম। চ' এইটো হ'ব -1। এইটো যদি যোগ কৰোঁ, 2 × 3 = 5, 5 × 7 = 12 × 6 = 18 × 6 = 24, 30, 30 আহিব। ঠিকে আছে। 18, 11, ঠিকে আছে, 30 হৈ গ'ল। ইয়াৰ পিছত কি কৰিব লাগিব? পিছৰটো ষ্টেপটো চাবা। এইখিনি আমি পালোঁ। আমি উলিয়াব কি লাগে? মাধ্যটো উলিয়াব লাগে। চ' মাধ্য মানে কি? এতিয়া ফাইনেল ফৰ্মুলাটো a প্লাছ সামেশ্যন fi ui ডিভাইডেড বাই সামেশ্যন fi ইনটু h। মানে কি কৰিব লাগিব? এইটো আমি কিমান ধৰিছিলোঁ? 62.5 ধৰিছিলোঁ। ঠিক আছে। চ' 62.5 প্লাছ fi ui কিমান পালা? -1 ডিভাইডেড বাই fi কিমান আছে? 30 ইনটু h কিমান আছে? এইটো গেপটো 15। চ' এইটো 15, এইটো 30 কৰিলে 2, মাইনাছ হাফ মানে এইটো হ'ব 62.5 মাইনাছ 0.5, মানে এইটো এনচাৰটো আহিব 62। এইটো হ'ব এনচাৰটো। তেনেকৈ কৰিব লাগিব। ইয়াৰ পিছৰ প্ৰশ্নটো আছে, তলৰ বিভাজনৰ মধ্যমা যদি এইটো হয় তেন্তে x আৰু y ৰ ভেলুটো উলিওৱা। এইটো প্ৰশ্ন ইম্পৰ্টেণ্ট, এনেকুৱা প্ৰশ্নও আহিব পাৰে। সেইটো কেনেকৈ কৰিবা? প্ৰথম তোমালোকে আগৰটো নিচিনাকৈ বনাই লোৱা। কি আছে? শ্ৰেণী, তাৰপিছত fi উলিয়াইছিলোঁ, মানে বাৰংবাৰতাটো, সংখ্যাটো যোনটো দিয়া আছে প্ৰশ্নত। বাৰংবাৰতা বুলি কয়, লিখি দিছোঁ, বস্তুটো মুছি দিছোঁ। তাৰপিছত উলিয়াব লাগে xi, হৈ গ'ল। শ্ৰেণীখিনি লিখি লওঁ। গতিকে মই প্ৰশ্নটোৱে লিখি ল'লোঁ। কি আছে চোৱা? 0 to 10, 10 to 20 এনেকৈ আছে 60 লৈকে। তাৰপিছত বাৰংবাৰতা আছে 5x, 20, 15y, 5 আৰু মুঠ 60। এইটোৱে লিখি লৈছোঁ ইয়াত শ্ৰেণীখিনি
fi খিনি আৰু বাৰংবাৰটা মুঠটো সামেশনটো 60 আছে তাৰপিছত xi মানে কি হয় এটো আৰু এটোৰ মাজৰটো 0 আৰু 10 ৰ মাজত কি আছে 5 ঠিক তেনেকৈ 10 আৰু 20 15 20 আৰু 30 ৰ মাজত 25 এটো 35 45 55 হৈ গল এটা আমাক উলিয়াব কি লাগে মধ্যমা বুলি কৈছে মধ্যমা মানে ইংলিশত কয় মিডিয়ান মধ্যমাৰ তোমালোকৰ মধ্যমাৰ কাৰণে এটা বেলেগ আৰু এটা কলম লাগিব CF যোনটো কোৱা হয় সঞ্চয় বাৰংবাৰতা ঠিক আছে সো আমি সঞ্চয় বাৰংবাৰতাটো লিখি ল'ব লাগিব সঞ্চয় বাৰংবাৰতা CF সেইটো মানে কি হয় এটো এবাৰ আছে না 5 তাৰপিছত 5 প্লাস এটো আৰু এটো কি আছে x সো 5 প্লাস x তাৰপিছত এটো CF পালো 5 প্লাস x পিছৰটো কাৰণে 5 প্লাস x প্লাস 20 মানে কিমান হ'ব এটো 25 প্লাস x হৈ গল পিছত আকৌ 25 প্লাস x প্লাস 15 এটো কইলে হ'ব 40 প্লাস x so 40 plus x plus y মানে কিমান হ'ব 40 plus x plus y হল 40 plus x plus y এটো আকৌ এটো আৰু এটো যোগ কৰিলে কিমান হ'ব 45 plus x plus y হৈ গল CF এটো পালো ইয়াৰ পিছত কেনেকৈ লিখিবা মই ইয়াত লিখি দিছো বস্তুখিনি কি দিয়া আছে মধ্যমা 28.5 সো এনেকৈ লিখা দিয়া আছে মধ্যমাটো ক্যাপিটাল M বুলি লিখে 28.5 G2 28.5 তাৰপিছত হেতু চাবা কেনেকৈ কৰিবা মধ্যমাটো 28.5 তো কোনটো শ্ৰেণীত পৰিব কোৱাচোন 20 আৰু 30 ভিতৰত আছে 28.5 তো 28.5 তো 20 আৰু 30 ভিতৰত আছে G2 কি লিখিবা 20 30 ত আছে হল therefore মধ্যমা শ্ৰেণী কিমান হ'ব 20 আৰু 30 এতিয়া তোমালোকে মধ্যমাৰ ফৰ্মুলাটো জানিব লাগিব মধ্যমা তাৰ ফৰ্মুলাটো কি জানানে L plus n by 2 minus CF divided by F into H এতিয়া কোনটোত কি হয় ইয়াত এবিলাক মানে কি হয় এটো জানিব লাগিব L মানে লোৱাৰ লিমিট অফ কি হয় জানেনে মধ্যমা শ্ৰেণী মানে ইয়াত কিমান আছে 20 আৰু 30 তাৰ ভিতৰত লোৱাৰ লিমিট কোনটো মানে সৰুটো 20 হেতু 20 গতিকে আমি L কিমান পালো 20 পালো n ক্যাপিটাল N মানে মুঠ বাৰংবাৰতা ইয়াত মুঠ বাৰংবাৰতা কিমান আছে 60 সো ক্যাপিটাল N পালো আমি 60 F মানে কি হয় জানেনে যোনটো তোমালোকৰ মধ্যমা শ্ৰেণীৰ বাৰংবাৰতা so F মধ্যমা শ্ৰেণী 20 আৰু 30 বাৰংবাৰতা কিমান 20 so F পালো আমি 20 আৰু CF মানে মধ্যমা শ্ৰেণীৰ আগৰ শ্ৰেণী মানে আগৰ শ্ৰেণীৰ CF টো মানে সঞ্চয় বাৰংবাৰতাটো এটা ইয়াত চাবা মধ্যমা শ্ৰেণী পালো 20 to 30 তাৰ আগৰ সঞ্চয় বাৰংবাৰতাটো কিমান 5 plus x সো আমি এটো কিমান পাম CF টো 5 plus x হৈ গল সো ইয়াৰ পিছত কেনেকৈ কৰিব লাগে এখিনি লিখি লোৱা ধুনিয়াকে এখিনি ধুনিয়াকে লিখি ললা এতিয়া আমি প্ৰশ্নটো কৰিম এফালে লিখিছো ইয়াতো লিখিব পাৰি এটা লিখিছো এটা আমি কি কৰিম m ইকুৱেল টু কি আছিল L plus n by 2 minus CF by F into h এটা মধ্যমা কিমান দিয়া আছে 28.5 এটো ইয়াত লিখা ইকুৱেল টু L কিমান পাইছিলো 20 plus n কিমান আছিল 60 so n by 2 মানে 60 by 2 মানে 30 হ'ব minus CF কিমান আছিল 5 plus x আছিল divided by F মানে এই শ্ৰেণীটো বাৰংবাৰতা কিমান 20 into h কিমান আছে ইয়াত 10 আছে হৈ গল সো এটা সব 28.5 equal to 20 plus এটো কাটিলে 2 0 0 cancel যাব সো থাকিল 2 ওপৰত
30 minus 5 মানে 25 আৰু মাইনাছ প্লাছ মাইনাছ হৈ যাব -x সো 22 যদি এফালে লৈ আনো এটো 8.5 থাকিব এটো এতিয়া জাস্ট সিম্পলিফাই কৰিছো সো 25 minus x কিমান পাম 17 সো x পাম আমি 8 ইয়াৰ পৰা x to 8 পালো আমাক কি উলিয়াব দিছে y টো লাগে সো y টো কেনেকৈ কৰিবা x to 8 পালো y টো কৰিবা এই গুটেইখিনি যোগ কৰিলে এটো আহে সো এটো কৰি লবা যে 5 plus x plus 20 plus 15 plus y plus 5 equal to 60 x ৰ ভ্যালুটো দি দিয়া ইয়াত 8 সো গুটেইটা যদি যোগ কৰো 8 পাছে 13 33 48 53 সো y plus 53 equal to 60 সো y equal to 7 আহিব দুইটা ভ্যালু পাই গলো তেনে কৰিব লাগে আই হোপ তোমালোকে বুজি পাইছা বস্তুটো ইয়াৰ পিছত এই তালিকাত দিয়া তথ্যৰ বহুলক আৰু মাধ্য উলিওৱা নিজে কৰি লবা এটো বহুলক উলিয়াব লাগে আৰু মাধ্য কেনেকৈ উলিয়াই মই কৰাই দিছো বহুলকটো কৰি লবা তলত এখন তালিকা আছে এই তালিকাৰ বহুলক নিৰ্ণয় কৰা বহুলক এটো অলপ টান হ'ব পাৰে কৰাই আছো এটো প্ৰশ্ন চাবা দে এটো ইম্পৰ্টেন্ট হয় এই অথনি কৰাই দিয়াটো নিচিনাই মধ্যমা দিয়া আছে x আৰু y উলিয়াব লাগে এক্সাক্ট সেম কোৱেশ্চন মানে ইয়াত তথ্যবিলাক বেলেগ কৰি দিব পাৰে কিন্তু এনেকুৱা প্ৰশ্ন এটা আহিব পাৰে এটো ইম্পৰ্টেন্ট হয় কৰাই দিছো ধুনিয়াকৈ এতিয়া তোমালোকক মই বহুলক উলিওৱাটো কৰাই দিম সো প্ৰথম এতিয়া তোমালোকে বহুলক উলিয়াবলৈ হেইটো জানিব লাগিব ফৰ্মুলাটো জানিব লাগিব সো বহুলকৰ ফৰ্মুলাটো জানি লোৱা ফৰ্মুলাটো হ'ল l plus f1 minus f0 divided by এটো মনত ৰাখিবা 2f1 minus f0 minus f2 into h এটা কোনটো কি হয় এটো জানিব লাগিব l মানে হল লোৱাৰ লিমিট অথনি নিচিনাই লোৱাৰ লিমিট অফ কোনটো যোনটো সৰ্বোচ্চ বাৰংবাৰটা আছে সৰ্বোচ্চ বাৰংবাৰটা কোনটো আছে 7 ত আছে ইয়াৰ লোৱাৰ লিমিট এটো ঠিক তেনেকে f0 মানে বহুলক শ্ৰেণীৰ আগৰ শ্ৰেণীৰ বাৰংবাৰটা বহুলক শ্ৰেণীৰ আগৰ শ্ৰেণীৰ বাৰংবাৰটা ঠিক তেনেকে f1 মানে বহুলক শ্ৰেণীৰ বাৰংবাৰটা বহুলক শ্ৰেণীৰ fi2 বাৰংবাৰটাটো আৰু f2 মানে বহুলক শ্ৰেণীৰ পিছৰ শ্ৰেণীৰ বাৰংবাৰটা বহুলক শ্ৰেণীৰ পিছৰটোৰ বাৰংবাৰটা হৈ গল এটো বস্তু লিখি লোৱা এটা কেনেকৈ কৰে মই ধুনিয়াকৈ দেখাই আছো ভালকে এটো বস্তু চাই লবা প্ৰথম এনসাৰটো এনেকৈ কৰিবা ইয়াত সৰ্বোচ্চ বাৰংবাৰটা কোনটো হয় সবতকৈ বেছি কোনটো 7 সো 7 therefore বহুলক শ্ৰেণী কিমান হ'ব 40 to 55 হৈ গল এটা আমি অথনি ফৰ্মুলাটোত কি আছে হেবিলাক লিখি লওঁ therefore l মানে কি আছিল বহুলক শ্ৰেণীৰ লোৱাৰ লিমিট কি 40 h মানে কি আছিল এই শ্ৰেণীৰ অন্তৰালটো 40 পৰা 55 ৰ ভিতৰত কিমান অন্তৰাল আছে 15 তাৰ পিছত f0 মানে এই শ্ৰেণীটোৰ বহুলক শ্ৰেণীৰ আগৰ শ্ৰেণীৰ বাৰংবাৰটা কিমান 3 f1 মানে বহুলক শ্ৰেণীটোৰ বাৰংবাৰটা 7 আৰু f2 মানে বহুলক শ্ৰেণীৰ পিছৰ শ্ৰেণীটোৰ বাৰংবাৰটা 6 হৈ গল এটা ফৰ্মুলা এপ্লাই কৰি দিলে হ'ল ইয়াত লিখি দিওঁ ফৰ্মুলাটো সো বহুলক কিমান হ'ব l plus f1 minus f0 f2 into h এটোত কৰি দিলে হ'ল l আছে 40 plus f1 minus f0 মানে 7 minus 3 তলত 2f1 মানে 2 into 7 minus f0 মানে 3 minus f2 আছে 6 into 15 সো এটো যদি কৰো 40 plus ওপৰত 4 তলত কৰিলে 14 3 গল 11 6 গল 5 into 15 এটো কৰিলে 3 হ'ব সো 40 plus 12
মানে 52 এটো হ'ব आंसर ঠিক আছে সো তোমালোকৰ পৰীক্ষাত এনেকুৱা প্ৰশ্নবোৰে আহিব আজি যিবিলাক কৰাই দিছো সো এই ফৰ্মুলাটো সদায় মনত ৰাখিবা probability of e plus probability of e নহয় এটো সদায় 1 হয় এটা আমাক এটো কিমান দি আছে 0.05 এটো লিখি লোৱা 0.05 প্লাস আমি এটো উলিয়াব লাগে ই নহয় সেটো যদি আমি ইয়াৰ পৰা কৰো এটো কিমান হ'ব তেতিয়া এটো এফালে গুছি যাব 1 minus 0.05 আৰু কৰিলে কিমান হ'ব 0.95 এটো হৈ গল পিছৰ প্ৰশ্নটো চাও ভালদৰে মিহলোৱা 52টা কাৰ্ড থকা এজোৰ তাছপাতৰ পৰা এটা কাৰ্ড টানি লোৱা হল এটা মুখ কাৰ্ড পোৱাৰ সম্ভাৱিতা এটো তোমালোকে পইণ্ট মানে কনসেপ্টটো জানিব লাগিব তাছপাতৰ ইয়াৰ পৰা প্ৰশ্ন আহিব গতিকে ভালদৰে বস্তুটো বুজাই দিছো ভালকে চাই লোৱা একেবাৰতে গতিকে মই ওপৰত লিখি লৈছো তাছপাত তাছপাতত মুঠ কেইটা থাকে সদায় মনত ৰাখিবা 12খন কাৰ্ড ওকে সৰি 52খন কাৰ্ড থাকে 52 তাৰ ভিতৰত চাৰিটা টাইপৰ বেলেগ বেলেগ থাকে প্ৰথমটো কি হয় ইস্কাপন বুলি কয় ইস্কাপন কাৰোবাৰ যদি তাছপাতটো জানিব মন আছে একেবাৰতে এটো ভিডিও চাই লোৱা একদম ক্লিয়াৰ হৈ যাব সো প্ৰথমটো হয় ইস্কাপন হেতু ইংলিছত কোৱা হয় স্পেড হল দ্বিতীয়টো হল হৰ্টন হৰ্টন ইংলিছত কোৱা হয় হাৰ্ট থাৰ্ড পাৰ্টটো হল ৰোহিতন হেতু কোৱা হয় ডায়মণ্ড আৰু ফৰ্থটো হল চিৰটন হেতু কোৱা হয় ক্লাব এটা চোৱা তাছপাতৰ 52খন থাকে তাৰ ভিতৰত এটা পাৰ্ট হল ইস্কাপন মানে স্পেড এটা হল হৰ্টন হাৰ্ট এটা হল ৰোহিতন ডায়মণ্ড আৰু এটা হল চিৰটন ক্লাব গতিকে 52খন আমি চাৰিটা পাৰ্টত ডিভাইড কৰিছো গতিকে এখনত কেইটাকে থাকিব 13টাকে থাকিব হয়নে নহয় তো 13টাকে থাকিব হৈ গল এটো বস্তু বুজিলা ইয়াৰ পিছৰ পইণ্টটো জানিব লাগিব কি এখিনি কি বুলি কয় তোমালোকে মনত ৰাখিবা ইয়াতে চাবা হৰ্টন আৰু ৰোহিতন আৰু কি আছে ইস্কাপন আৰু চিৰটন ইয়াতে চিৰটন প্লাস ইস্কাপন এই দুইটা কাৰ্ড কি হয় মানে ক্লাব এন্ড হাৰ্ট এই দুইটা ক্লাব এন্ড স্পেড এই দুইটা কি ৰঙৰ হয় কলা ৰঙৰ হল তাৰ পিছত হৰ্টন আৰু ৰোহিতন এই দুইটা কি কালাৰ হয় ৰঙা ৰঙৰ হৈ গল এটা পৰীক্ষাত যদি এনেকে খুদে যে কলা ৰঙৰ কেইটা কাৰ্ড আছে কলা ৰঙৰ কেইটা কাৰ্ড হ'ব কোৱাচোন চিৰটন আছে 13টা ইস্কাপন আছে 13টা সো কলা ৰঙৰ কেইটা হল 26টা ঠিক তেনেকৈ ৰঙা ৰঙৰ 26টা হৈ গল এখিনি বস্তু ধুনিয়াকৈ মনত ৰাখিবা লাগিলে লিখি থৈ দিয়া যদি নাজানা এটো এখিনিলৈকে ক্লিয়াৰ তাৰ পিছত আমি বুজাই আছো চাবা ইয়াৰ পিছতে প্ৰত্যেকটো ভাগতে হেয়া লাগিলে চিৰটন হক আৰু কি আছিল হৰ্টন তাৰ পিছত ইস্কাপন আৰু ৰোহিতন সো প্ৰত্যেকটো ভাগতে কি থাকে জানানে টেক্কা এটা থাকিব তাৰপিছত ৰজা ৰাণী আৰু গোলাম কেইটা হল চাৰিটা হল ইয়াৰ পিছতে 10 9 8 তেনেকে থাকিব বাকি কেইটা হৈ গল মানে টেক্কা ৰজা ৰাণী গোলাম তাৰ পিছৰ কাৰ্ড কেইটা এনেকে থাকে 10 9 8 হেনেকে এই গুটেখিনি ইয়াতো আহিব এটোটো আহিব আৰু এটোটো এই চাৰিটাতে হেনেকে থাকে ইয়াতো টেক্কা ৰজা ৰাণী গোলাম হেনেকে থাকিব হৰ্টনতো থাকিব ইয়াতো থাকিব হৈ গল সো ইয়াৰ পিছত ৰজা ৰাণী আৰু গোলাম এইকেইটা কোৱা হয় মুখ কাৰ্ড ফেস কাৰ্ড বুলি কোৱা হয় কি বুলি কোৱা হয় মুখ কাৰ্ড হৈ গল এতিয়া চোৱা মই তোমালোকক এটা বস্তু কৈ আছো ভালকে মনত ৰাখিলে হল এই গুটেকেইটা কিমান থাকে 13টা থাকে হয়নে এতিয়া তোমাক যদি পৰীক্ষাত সোধে মুঠ ৰজা থাকা কাৰ্ড কেইখন আছে কোৱাচোন মুঠ কাৰ্ড কেইখন আছে ইয়াৰ কাৰণে এখন ইয়াৰ কাৰণে এখন ইয়াৰ কাৰণে এখন আৰু ইয়াৰ কাৰণে এখন সো ৰজা কাৰ্ড কেইটা আছে 4খন ঠিক তেনেকৈ ৰাণী কাৰ্ড 4খন মুঠ গোলাম কাৰ্ড 4খন হৈ গল
ইয়াৰ পিছত তোমাক যদি শুনে মুখ কাৰ্ড কিমান আছে, মুখ কাৰ্ড ফেচ কাৰ্ড কিমান আছে, চ' এইটো কেনেকৈ উলিয়াবা? চ' ইয়াত আছে 3খন, ৰজা ৰাণী গোলাম। চ' ইয়াতো 3খন, ইয়াতো 3খন, ইয়াতো 3খন, গতিকে মুখ কাৰ্ড কিমান হ'ব? 12খন। হৈ গ'ল। কাৰোবাৰ যদি কাৰ্ডটো ভালকৈ নাজানা ধুনীয়াকৈ এইটো বস্তু চাই লোৱা, বহুত ভালকৈ বুজি যাবা, একদম ডিটেইলছত বুজাই দিছোঁ। হ'ল। এইখিনি চোৱা, এইখিনি লিখি থৈ দিয়া ধুনীয়াকৈ কাৰ্ডৰ কাৰণে, এইটো আৰু এইটো। হৈ গ'ল। এতিয়া আমি কুৱেশ্যন কৰিম, ইয়াৰ ওপৰত কুৱেশ্যনখিনি লিখিম। এটা কাৰ্ড লোৱা হৈছে, সেইটো ফেচ কাৰ্ড মানে মুখ কাৰ্ড পোৱাৰ সম্ভাৱিতা। গতিকে আমি মুখ কাৰ্ড কেইটা পাইছিলোঁ অলপ আগতে? 12টা। হৈ গ'ল। এতিয়া লিখি ল'বা এনচাৰ। প্ৰবেবিলিটি কেনেকৈ লিখে মই ধুনীয়াকৈ লিখাই দিছোঁ, এনেকৈ লিখিবা। ধৰা হ'ল ই ইকুৱেল টু মুখ কাৰ্ড পোৱাৰ ঘটনা। হৈ গ'ল। therefore NE মানে মুখ কাৰ্ড পোৱাৰ টোটেল কেইটা পাবা? চ' কেইটা পাইছিলা? 12টা। আৰু মুঠ ফলাফল কেইটা আছে? 52খন কাৰ্ড আছে। therefore probability of E টো লাগে, সেইটো কিমান হ'ব? NE ডিভাইডেড বাই মুঠ ফলাফল। 12 ডিভাইডেড বাই 52, 4 এটোক কৰিলে 3, 4 এক কৰিলে 13, 3/13, এইটো এনচাৰ। সেনেকৈ কৰিবা। হৈ গ'ল। ইয়াৰ পিছৰ প্ৰশ্নটো চাম। দ্য প্ৰবেবিলিটি অফ এন ইম্পচিবল ইভেণ্ট, এটা অসম্ভৱ ঘটনাৰ প্ৰবেবিলিটি। অসম্ভৱ ঘটনাৰ যদি তোমালোকক প্ৰবেবিলিটি উলিয়াব দিয়ে, সেইটো সদায় 0 হ'ব, মনত ৰাখিবা। মানে তাৰ প্ৰবেবিলিটিটো 0, সম্ভাৱিতাটো 0, মানে সেই ঘটনাটো সম্ভৱেই নহয়, সেইটো কাৰণে 0। পিছৰটো আছে, এটা লুডু গুটি মাৰি পঠোৱা হৈছে, এটা মৌলিক সংখ্যা এটা অযুগ্ম সংখ্যা পৰা নিৰ্ণয় কৰা। গতিকে আমি এইটো কেনেকৈ লিখিম চাবা। ফাৰ্ষ্ট লিখি ল'বা, লুডু গুটি মাৰি পঠোৱা হৈছে ন, এনেকৈ লিখিবা ওপৰত ফলাফলসমূহ। লুডু গুটি এটা মাৰি পঠিয়ালে কি কি ফলাফল ওলাব পাৰে? 1 ওলাব পাৰে, 2, 3, 4, 5, 6। এতিয়া therefore এইটোৰ কাৰণে লিখিবা, ধৰা হ'ল E ইকুৱেল টু মৌলিক সংখ্যা পোৱাৰ সম্ভাৱিতা, মৌলিক সংখ্যা পোৱাৰ ঘটনা বুলি লিখিবা। হ'ল। therefore E টো কিমান হ'ব? মৌলিক সংখ্যা ইয়াত কি আছে? 2, 3, 5, 2, 3, 5। therefore NE কিমান হ'ব? 3টা। therefore probability of E কিমান হ'ব? NE ডিভাইডেড বাই মুঠ। চ' NE আছে 3 আৰু মুঠ ফলাফল, এইখিনি ফলাফল বুলি লিখিব। মুঠ ফলাফল কেইটা আছে? 6, চ' এইটো হ'ব হাফ। হৈ গ'ল। ইয়াৰ পিছত অযুগ্ম সংখ্যা পোৱাৰ সম্ভাৱিতা, নিজে কৰিব। অযুগ্ম কি আছে? 1, 3, 5 লিখি ল'বা, 1, 3, 5, তাৰপিছত 3/6 কৰিলে হ'ল। পিছৰ প্ৰশ্ন চাইছোঁ। ভালদৰে মিহলোৱা 52টা কাৰ্ডৰ পৰা এটা কাৰ্ড টনা হ'ল, কাৰ্ডটো টেক্কা নোহোৱাৰ সম্ভাৱিতা, নোহোৱাটো লাগে। হ'ল। এতিয়া টেক্কা, মুঠ টেক্কা কাৰ্ড কেইটা আছিলে? এইটো মানে তোমালোকৰ অপশ্যনেল কুৱেশ্যন, সেইটো কাৰণে লিখিব নালাগে নহয়, মই বুজাই দিছোঁ। মুঠ টেক্কা কাৰ্ড কেইটা আছে? প্ৰত্যেকটোতে এটা এটা আছিলে, হয়নে নহয়? চ' মুঠ কাৰ্ড 4টা। চ' therefore টেক্কা হোৱাৰ সম্ভাৱিতা কিমান? 4/52, মানে 4 এটোক কৰি দিলে 13, 1/13 হ'ল। কিন্তু ইয়াত টেক্কা নোহোৱাই লাগে, নোহোৱাটো কেনেকৈ উলিয়াবা? 1 - 1/13, সেইটো কৰিলে 12/13 আহিব। এইটো এনচাৰ। ইয়াৰ পিছৰ প্ৰশ্নটো আছে, এটা লুডু গুটি এবাৰ মাৰি পঠোৱা হৈছে, সম্ভাৱিতা নিৰ্ণয় কৰা। এটা মৌলিক সংখ্যা আৰু 2 আৰু 6 মাজৰ যুগ্ম সংখ্যা। ধুনীয়াকৈ কৰাই দিছোঁ অলপ আগতে, এইটো কুৱেশ্যন ইম্পৰ্টেণ্ট হয়, ভালকৈ চাই ল'বা লুডু গুটিটো। পিছৰটো চাম আমি। কি কৈছে? প্ৰথম 100টা স্বাভাৱিক সংখ্যাৰ পৰা এটা সংখ্যা লোৱা হ'ল, সংখ্যাটো 7ৰে বিভাজ্য হোৱাৰ সম্ভাৱিতা হ'ল। আমি কেইটা সংখ্যা লৈছোঁ? মুঠ আছে 100টা, আৰু কি হ'ব লাগে? সংখ্যাটো 7ৰে বিভাজ্য হ'ব লাগে। গতিকে তোমালোকে চাবা, প্ৰথম 100টাত 7ৰে বিভাজ্য কেইটা আছে? 7 আছে, 14 আছে, 21, হয়নে? 28, 35, তাৰপিছত 42, 49, 56, এনেকৈ কৰি চাবা। 7 × 9 = 63, 70,
77 তাৰপিছত 84 91 98 কেইটা পালা 4টা 8টা 10টা 14টা সো 14 লিখি দিয়া হেতে হৈ যাব 7/50 আছে নে এটো তেনে কৰিলে হ'ল ইয়াৰ পিছত আছে 144টা বল পেন থকা এটা মুঠ বল পেনত 20টা বেয়া আছে আৰু বাকিবোৰ ভাল মানে 144টা আছে 20টা বেয়া সো বাকি ভাল কেইটা হ'ব বাকি মাইনাস কৰিলে হ'ল 124 নীলাই এটা কলম কিনিব যদি হেই ভাল হয় আৰু বেয়া হলে নিকিনে এটা কলম ললে সম্ভাৱিতা কি যাতে তাই এটো কিনে তাই এটো নিকিনে তো কেনেকৈ কৰিবা চোৱা এনসার প্ৰথম লিখিলো হা মুঠ বল পেনৰ সংখ্যা কিমান আছে 144টা নীলাই কিনা বল পেনৰ সংখ্যা কিমান হ'ব 20টা বেয়া আছে সো কিনিব কেইটা 140 minus 20 মানে 124টা কিনিব আৰু তলত লিখিবা নীলাই নিকিনা বল পেনৰ সংখ্যা কিমান হ'ব 20টা হৈ গ'ল তাৰপিছত লিখিবা ধৰা হ'ল E equal to নীলাই বল পেনটো কিনাৰ ঘটনা কিনাৰটো ধৰিছো কিনাৰ ঘটনা হৈ গ'ল সো ইয়াৰ পিছত লিখিলে হ'ল therefore প্ৰথমটো কাৰণে probability of E টো লাগে কিমান হ'ব কিনিছে কেইটা 124টা divided by 144 এটো পিছত কাটি নিজে কৰিবা পিছত B টো কি লাগে আমাক probability of E নহয় হেতু লাগে আৰু এটো কেনেকৈ উলিয়ায় 1 minus probability of E so 1 minus 124 by 144 মানে কিমান হ'ব 20 by 144 হৈ গ'ল এনেকৈ কৰিলে হ'ল পিছৰ প্ৰশ্নটো চাইছো তলৰ কোনটো এটা ঘটনাৰ সম্ভাৱিতা হ'ব পাৰে সম্ভাৱিতা হ'ব কাৰণে সদায় মনত ৰাখিবা সম্ভাৱিতা 0 আৰু 1 ৰ ভিতৰত থাকিব লাগিব 0 পৰা 1 ৰ ভিতৰত থাকিব লাগিব এটা চোৱা 2/3 এটো হ'ব পাৰে -1.5 মাইনাস আছে এটো ভুল নহয় এটো 1.001 1 তকৈ ডাঙৰ হ'ল নহয় 3/2 মানে এটো কিমান 1.5 এটো নহয় গতিকে এটো হ'ব आंसर পিছৰ প্ৰশ্নটো ঘটনা ই সম্ভাৱিতা আৰু ই নহয় সম্ভাৱিতা অলপ আগতে কৈ আহিলো ই প্লাস ই নহয় কি হয় 1 হেতু পিছৰ এটো আছে ভালদৰে মিহলোৱা 52টা তাছপাত থকা এজোৰ তাছপাতৰ পৰা তাছপাত টানা হ'ল ইস্কাপন হোৱা সম্ভাৱিতা গতিকে আমি অলপ আগতে তাছপাতখিনি ধুনীয়াকৈ পঢ়াই দিছো প্ৰথম লিখি লবা মুঠ ফলাফল 52টা ধৰা হ'ল E equal to ইস্কাপন হোৱাৰ ঘটনা therefore NE কিমান হ'ব 13টা হৈ গ'ল therefore মুঠ ইস্কাপন মুঠ কেইটা আছিলে 13টা নাছিলে জানো 13টা হ'ল therefore probability of E 13/52 মানে 1/4 হেতু হৈ গ'ল পিছৰ প্ৰশ্নটো আছে the sum of probability of all the elementary event এটা পৰীক্ষাৰ সকলো প্ৰাথমিক ঘটনাৰ সমষ্টি মানে সকলো সম্ভাৱিতাৰ সমষ্টি এটো কি হয় সদায় 1 হয় ভালদৰে মিহলোৱা 52 তাছপাতৰ পৰা এটা ৰঙা ৰঙৰ ৰজা আৰু এটা ইস্কাপনটো কৰাই দিলো এটো নকৰাও এটো ওপৰটো কৰাই দিছো ধৰা হ'ল নালাগে প্ৰথমতে মুঠ ফলাফল কিমান 52 তাৰপিছত ধৰা হ'ল E equal to ৰঙা ৰঙৰ ৰজা পোৱাৰ সম্ভাৱিতা এটা অথনি যদি probability অথনি তাছপাতটো যে পঢ়াইছিলো তাত যদি মই কৈছিলো তাত বেলেগ বেলেগে 4টা পাৰ্ট আছিল মানে ইস্কাপন ৰোহিতন তেনেকুৱা কিবা কিবি 4টা আছিল প্ৰত্যেকতে এটা এটা ৰজা থাকে
হ'ল কিন্তু দুটা আছিলে তোমাৰ কি কালাৰৰ ক'লা ৰঙৰ আৰু দুটা আছিলে ৰঙা ৰঙৰ গতিকে আমাক কি কৈছে ৰঙা ৰঙৰ ৰজা চ' ৰঙা ৰঙৰ ৰজা কেইটা হ'ব এটা আৰু এটা দুটা হ'ল n equal to 2 therefore probability of E 2/52 মানে 1/26 হৈ গ'ল